নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। মই পলাশ চাংমাই। ভাইটি ভণ্টিসকল, আজিৰ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 2 নম্বৰ চেপ্টাৰ জিকিৰৰ তোমালোকৰ যিখিনি পৰীক্ষাৰ বাবে মেইনলি HSLC এক্সামৰ কাৰণে যিখিনি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাবা। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। ওকে, 1 নম্বৰ প্ৰশ্নটো হৈছে জিকিৰৰ ৰচক কোন? এই প্ৰশ্নটো 2018 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। উত্তৰত লিখিবা জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। ওকে, 2 নম্বৰ প্ৰশ্ন, জিকিৰসমূহক কিহৰ লগত তুলনা কৰিব পাৰি? এই প্ৰশ্নটো 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। উত্তৰত লিখিবা জিকিৰসমূহক হিন্দু ধৰ্মৰ ভক্তিমূলক তুষ্টিগীত বা প্ৰাৰ্থনাৰ সৈতে তুলনা কৰিব পাৰি। এই প্ৰশ্নটো 19ত আহি গৈছে আৰু এইটো বহুত বেছি সম্ভাৱনা আছে আপকামিং এক্সামবিলাকতো, মানে 2026-27তো অহাৰ চান্স আছে এই প্ৰশ্নটো। গতিকে এই প্ৰশ্নটো মনত ৰাখিবা যে জিকিৰসমূহক কিহৰ লগত তুলনা কৰিব পাৰি? হিন্দু ধৰ্মৰ ভক্তিমূলক তুষ্টিগীত বা প্ৰাৰ্থনাৰ সৈতে জিকিৰসমূহক তুলনা কৰিব পাৰি। নেক্সট কুৱেশ্যন, জিকিৰ শব্দটো কিহৰ পৰা ওলাইছে, নতুবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? তোমালোকৰ পৰীক্ষাত এই দুইটা ধৰণেৰ প্ৰশ্নটো দিব, কিন্তু মনত ৰাখিবা জিকিৰ শব্দটো আৰবী শব্দ জিকৰ পৰা ওলাইছে। আৰু যেতিয়া জিকৰ বুলি লিখিবা তোমালোকে এইটো উদ্ধ কমাৰ ভিতৰত ভৰাবা, এনেকুৱা ধৰণে কমা দুটাৰ ভিতৰত ভৰাই দিবা। যদি তোমালোকে কমাৰকেইটাৰ ভিতৰত নভৰোৱা তেতিয়াহ'লে তোমালোকৰ ভুলো হ'ব পাৰে। ঠিক আছে, ব্যাকৰণখিনি সম্পূৰ্ণৰূপে ফ'ল' কৰিবা। ওপৰত এনেকুৱা ধৰণে লিখিবা জিকিৰ শব্দটো আৰবী শব্দ জিকৰ পৰা ওলাইছে। এনেকুৱা ধৰণে লিখিবা, নম্বৰ পাই যাবা 1 মাৰ্ক। ওকে, নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল, তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো ইউটিউবত চাই আছা, তোমালোকে অসমীয়া বিষয়টোত যদি নিজকে দুৰ্বল অনুভৱ কৰা আৰু ঘৰতে বহি যদি হোৱাটছএপৰ জৰিয়তে অসমীয়া বিষয়টোৰ ওপৰত এটা কোচিং কৰিব বিচৰা, তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকৰ মোবাইলৰ স্ক্ৰীণত যিটো হোৱাটছএপ নাম্বাৰ ওলাই আছে এই নাম্বাৰত আমালৈ ফোন নতুবা মেছেজ কৰা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। আমি তোমালোকক অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ শুদ্ধ সহজ সৰল অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্নৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰতিটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব, আমি প্ৰতিটো কথা তোমালোকক বুজাই দিওঁ। গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা, তোমালোকে যদি অসমীয়া বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা। আমাৰ ইউটিউবৰ ক্লাছখিনি যদি কৰি ভাল পোৱা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। এতিয়া ব'লা আমি আমাৰ দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো। অলৰাইট ভাইটি ভণ্টিসকল, তোমালোকৰ কিতাপখনৰ মই অসমীয়া, দৃষ্টান্তৰ, বৰগীত, জিকিৰ, তাৰ উপৰিও বিষাদ যোগ কানাই চাতুৰি, সেই পাঠকেইটাৰ পৰা তোমালোকৰ পৰীক্ষাত 4 নম্বৰ নতুবা 3 নম্বৰ এনেকুৱা ধৰণৰে কিছুমান শব্দাৰ্থ লিখিব আহে। উদাহৰণস্বৰূপে জিকিৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। 1 নম্বৰ দিছে আসমান। আসমান শব্দটো আমি হিন্দীত ব্যৱহাৰ কৰোঁ, হয়নে? এতিয়া আসমান মানে কি? আসমানৰ অসমীয়া প্ৰতিশব্দ কি? উত্তৰত কি লিখিম? আকাশ। আকাশখনকেই আসমান বুলি কোৱা হয়, হয়নে? আৰু এই প্ৰশ্নটো 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। 2 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন মানে 2 নম্বৰ শব্দটো হৈছে আদম। আদম হৈছে আদি মানৱ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে কি আল্লাই সৃষ্টি কৰা প্ৰথম মানুহজনৰ নামেই হৈছে আদম, হয়নে? গতিকে এনেকুৱা ধৰণে লিখিবা আদি মানৱ নতুবা আল্লাই সৃষ্টি কৰা প্ৰথমজন মানুহৰ নামেই হৈছে আদম। এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা, হয়নে? কুতুব মানে কি? কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ, আৰু এইটো 2019 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো আহিলে ভাইটি ভণ্টিসকল, ত্ৰিৰবেণী। বহু ষ্টুডেণ্টে এইটো পৰীক্ষাৰ বাবে চাই যায় আৰু বহুতে নাচায়। আৰু আমিও যিবিলাক আমি একাডেমীত ইউনিট টেষ্ট এক্সাম লওঁ, সেই এক্সামবিলাকতো বহুতে কেৱল মাত্ৰ ত্ৰিৰবেণী বুলি কোৱাৰ লগে লগে এডোখৰ সংযমস্থল বুলি কয়, কিন্তু তোমালোকে ডাইৰেক্টলি সংযমস্থল বুলি লিখি যদি HSLCত আহা তোমালোকৰ হয়তো ভুলো হ'ব পাৰে। গতিকে সম্পূৰ্ণ মিনিংটো লিখিবা। ত্ৰিৰবেণী মানে ত্ৰিবেণী। এতিয়া ত্ৰিবেণী ঘাটৰ কথা আমি জিকিৰত পাইছোঁ, হয়নে? এতিয়া ত্ৰিবেণী ঘাট মানে কি? মানে ভাইটি ভণ্টিসকল গংগা, যমুনা আৰু সৰস্বতী নদী যিডোখৰ ঠাইত আহি একলগ হৈছেহি। ফৰ এক্সাম্পল মই বুজাই দিছোঁ, এটা ড্ৰয়িং আঁকি পিনে 1 ছেকেণ্ড চোৱা। ত্ৰিবেণী ঘাট কনচেপ্টটো বুজি লাগবা। এয়া হৈছে তোমাৰ গংগা, এয়া হৈছে তোমাৰ যমুনা, আৰু এয়া হৈছে তোমাৰ সৰস্বতী। অ'কে, এয়া সৰস্বতী। এয়া গংগা নদী আহিলে, এয়া যমুনা নদী আহিলে, আৰু এয়া সৰস্বতী নদী আহিলে, হয়নে? এতিয়া এই গোটেই 3খন নদী যিডোখৰ ঠাইত লগ খাইছেহি, মানে যিডোখৰ ঠাইত গোটেই 3খন নদীৰ মিলন হৈছেহি, এই মিলন ক্ষেত্ৰকেই ত্ৰিবেণী ঘাট বুলি কোৱা হয়, মানে গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংযমস্থল। বুজি পালানে বাৰু কথাটো?
ঠিক আছে নেক্সট আহিলে দৰিয়া দৰিয়া মানে কি দৰিয়া মানে হৈছে সাগৰ মিন্স নদী মুমিন এইটো বহুত ইম্পৰ্টেণ্ট হয় ভাইটি ভণ্টিসকল মুমিন এই প্ৰশ্নটো তোমালোকে যদি আগৰ ফাৰ্ষ্ট ইয়েৰ কুৱেশ্যন পেপাৰবিলাক চোৱা এইটো প্ৰায় দেখিবাই তোমালোকে মুমিন শব্দটো মুমিন মানে হৈছে বিশ্বাসী মুছলমানজনকেই মুমিন বুলি কোৱা হয় নেক্সট ইম্পৰ্টেণ্ট শব্দটো আহিলে কি ৰচুল মানে কি ৰচুল মানে হৈছে দেৱদূত মানে আল্লাহৰ দূত নেক্সট আহিলে ৰহম মানে কি ৰহম মানে হৈছে দয়া আৰু ৰহম শব্দটো আমি হিন্দীতো ব্যৱহাৰ কৰোঁ যে মুঝে ৰেহম কৰোঁ যে মোক দয়া কৰা হয়নে গতিকে পৰীক্ষাত আহিবও পাৰে যে ৰহম মানে কি লিখিবা গতিকে ইয়া হয়নে দয়া খুদা মানে কি বাৰু খুদা মানে হৈছে ঈশ্বৰ মানে আল্লাহ নেক্সট ভাইটি ভণ্টিসকল মন কৰা আজান ফকীৰৰ আচল নাম কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে আজান ফকীৰৰ আচল নাম কি উত্তৰত লিখিবা হজৰত শ্বাহ মিলন বহুতে মিলান বুলি লিখে বাট কিতাপত চাবা কিতাপত কি লিখা আছে তোমালোকে যদি কিতাপখনত মন কৰা তেনেহ'লে তোমালোকে কিতাপত দেখিবা তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন এনেকুৱা ধৰণে আছে এই বুলি আছে হয়নে গতিকে পৰীক্ষাৰ বাবে তোমালোকে এইটোহে চাবা বাকী তোমালোকে ইণ্টাৰনেটৰ যিমান চ'ৰ্চেছ পাইছা সেইবিলাক ফ'ল' নকৰিবা কিতাপত যিটো আছে সেইটো চাবা নেক্সট আহিলে জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি অনুমান কৰা হৈছে উত্তৰত লিখিবা জিকিৰসমূহক আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হৈছে ইয়াত অনুমান বুলি কৈছে বুজিছিলে বাৰু এইটো মানে কোনো এটা ফিক্স নহয় মানে এইটো অনুমানহে কৰা গৈছে মানে আণ্ডাৰষ্টেণ্ড ঠিক আছে ভাইটি ভণ্টিসকল এতিয়া মই তোমালোকক কেইটামান বহুত ইম্পৰ্টেণ্ট কনচেপ্ট মই বুজাই দিব বিচাৰিছোঁ কনচেপ্টকেইটা মন কৰা জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক ভক্তিমূলক গীত বিশেষ জিকিৰসমূহৰ মূল মন্ত্ৰটো হৈছে এইটো এতিয়া জিকিৰ কি আমাক যদি কোনোবাই প্ৰশ্ন কৰে আমি তেতিয়া এই বুলি ক'ব লাগিব অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চা মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে জিকিৰত অসমীয়া যি আমাৰ থলুৱা ভাষা অ'কে আমাৰ অসমীয়া যি থলুৱা ভাষা তাৰ উপৰিও আৰবী পাৰ্চী মূলৰ কিছুমান শব্দও অন্তৰ্ভুক্ত হৈছে আৰু সেইটো কাৰণে আমাক কিতাপখনতে আমাক মিনিংবিলাক দিয়েই দিছে তোমালোকে যদি ভাল ধৰণে মন কৰা তেতিয়া দেখিবা আসমান কুতুব দৰিয়া মুমিন ৰচুল এইবিলাক শব্দও ব্যৱহাৰ কৰা হৈছে হয়নে আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায় জিকিৰ শব্দটো আৰবী শব্দ জিকৰ অসমীয়া ৰূপ আৰু ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা এতিয়া যদি তোমালোকক পৰীক্ষাত প্ৰশ্ন দি দিয়ে যে জিকিৰ শব্দৰ অৰ্থ কি লিখিবা তোমালোকে জিকিৰ শব্দটো আৰবী শব্দ জিকৰ পৰা আহিছে বুলি লিখি থৈলেতো ভুল হ'ব যদি আমাক সোধে যে কি জিকিৰ শব্দৰ অৰ্থ লিখা জিকিৰ শব্দৰ অৰ্থ কি লিখিবা তোমালোকে ঘনে ঘনে উচ্চাৰণ কৰা মানে আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বুলিও কোৱা হয় তাৰ মানে ভাইটি ভণ্টিসকল আমি আমাৰ নিজৰ ভাষাত বুজিবলৈ গ'লে আমাৰ যিসমূহ মই হিন্দু হয় সেইকাৰণে মই আমাৰ হৈ আছোঁ এটা হিন্দু ধৰ্মত যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমি বৰগীত গাওঁ হয়নে আমি বিভিন্ন ধৰণৰ আমি নাম প্ৰসংগ কৰোঁ বৰগীত এটা ফৰ এক্সাম্পল বৰগীতকে তোমালোকে কম্পেয়াৰ কৰা বৰগীতত আমি কি পাইছোঁ বৰগীতত ভগৱানৰ লীলা ভগৱানৰ মহিমা বিষয়ে আমি পাইছোঁ হয়নে নহয় ঠিক তেনেকুৱা ধৰণে জিকিৰবিলাকতো ইছলাম ধৰ্মৰ যি তোমাৰ ইছলাম ধৰ্মৰ যি তোমাৰ ইয়াত লিখাই আছে ইছলাম ধৰ্মৰ যি নীতি ইছলাম ধৰ্মৰ যি ভাৱাদৰ্শ যি কালিমাৰ মহত্ব অ'কে এইবিলাক বস্তু আমি জিকিৰসমূহত দেখিবলৈ পাইছোঁ অ'কে জিকিৰৰ দৰে জাৰিসমূহো অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত দেহ বিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া অসমীয়া গীত সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ অমূল্য সম্পদ এই পইণ্টটো তোমালোকৰ কিতাপতো লিখা আছে বাট তোমালোকে ইয়াত আমি পিডিএফটো প্ৰভাইড কৰি দিম নহয় তোমালোকে পিডিএফটো চাবা য'ত ইয়াত যিধৰণে য়েল্ল' কালাৰত হাইলাইট কৰা আছে দেখিছা নাই এই য়েল্ল' কালাৰ নতুবা যিবিলাক হাইলাইট কৰা আছে সেইবিলাক তোমালোকে পইণ্ট কৰি বহীখনত লিখি ল'বা ঠিক আছে তোমালোকৰ সুবিধাৰ কাৰণে আমি প্ৰতিটো পিডিএফছ আমি তোমালোকক হোৱাটছএপ গ্ৰুপতে দি দিওঁ গতিকে
সেইবিলাক চাই তোমালোকে ভাল ধৰণে বস্তুখিনি ফ'ল' কৰিবা ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম এতিয়া ভাইটি ভণ্টিসকল 2 নম্বৰ পইণ্টটো মন কৰা 2 নম্বৰ নোটটো মন কৰা ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম তেওঁ অসমলৈ আহে কোনোৰ মতে আৰৱ দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা এইবিলাক কোনো মতে মানে এইবিলাক প্ৰবচন আছে নহয় কোনোবাই আমুকৰ পৰা আহিছে বুলি কয় কোনোবাই আৰৱৰ পৰা আহিছে বুলি কৈছে কোনোবাই কৈছে তোমাৰ তেখেত তোমাৰ আজমিৰ পৰা আহিছে তো এইবিলাক মানে মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান কথা আৰু আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায় আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া গীত মাত সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰে ভাইটি ভণ্টিসকল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এইডোখৰত এটা কুৱেশ্যন উদয় হয় কুৱেশ্যনটো হৈছে যে কি আজান ফকীৰ কোনজন আহোম ৰজাৰ সময়ত অসমলৈ আহিছিল কি লিখিবা ইয়াত হাইলাইট কৰা আছে দেখিছানে গদাধৰ সিংহ আজান ফকীৰ গদাধৰ সিংহৰ শাসনকালত অসমলৈ আহিছিল আৰু তেওঁ অসমলৈ অহাৰ পিছত খুব কম সময়তে আমাৰ অসমীয়া গীত অসমীয়া কথা শিকি অসমীয়া মাত কথা শিকি তেখেতে জিকিৰ আৰু জাৰিৰ ৰচনা কৰে তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন আৰু জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথম অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয় এই ষ্টৰিটো আমি মনত ৰাখিব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে এইখিনি আমাক দৰকাৰ হ'ব যে কি চোৱা আজান ফকীৰেই পোনপ্ৰথমবাৰৰ বাবে অসমত আজান দিয়া যি প্ৰথা সেই প্ৰথা আৰম্ভ কৰিছিল জনশ্ৰুতি মতে আজান ফকীৰেই অসমত পোনপ্ৰথমবাৰৰ বাবে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবেই তেওঁৰ নাম আজান ফকীৰ হয় তেখেতৰ আচল নামটো কি হজৰত শ্বাহ মিলনে আছিল হয় নে নহয় কিন্তু জনশ্ৰুতি মতে হজৰত শ্বাহ মিলনেই পোনপ্ৰথমবাৰৰ বাবে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান লোকসকলক শিকাইছিল বাবেই তেখেতৰ নাম আজান ফকীৰ হয় আৰু আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল আৰু পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিশমুখৰ হৰাগুৰি চাপৈত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতেই আজান ফকীৰে চকৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে আৰু তাতেই তেখেতৰ মৃত্যু হয় মূৰ্খৰ শিৱসাগৰত তোমালোক যদি অসমৰ বেলেগ কিবা জিলাৰ পৰা চাই আছা আহিবা শিৱসাগৰ আমাৰ হৰাগুৰি চাপৰি আহিবা শিৱসাগৰ তাতেই আজান ফকীৰৰ দৰগাহটো আছে ওকে তো ইয়াত এটা পিকচাৰ দিয়া গৈছে পিকচাৰটো তোমালোকে মন কৰিবা এইটো ইমেজিন কৰি ল'ব পৰা এখেতেই হৈছে হজৰত শ্বাহ মিলন নতুবা আজান ফকীৰ ওকে তো এখেতেই পোনপ্ৰথমবাৰৰ বাবে মুছলমান লোকসকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিলে হজৰত শ্বাহ মিলনে আৰু সেইটো কাৰণেই তেখেতৰ নামটো পৰৱৰ্তী সময়ত আজান ফকীৰ হৈ গৈ ষ্টৰিবিলাক আমি যদি এনেকৈ চাওঁ তোমালোকে আছামিছত ইংৰাজী মিডিয়ামৰ পৰা বিলং কৰা আছামিছৰ পৰা বিলং কৰা ডাজেণ্ট মেটাৰ আছামিছত আৰামছে লেটাৰ মাৰ্কছ আনিব পাৰিবা কিন্তু পঢ়াৰ কিছুমান টেকনিক আছে মই যদি তোমালোকক এটা AK-47 যদি ওকে AK-47 যদি এটা বন্ধুক দিওঁ তোমালোকক যদি মই 10 মিটাৰ আঁতৰত এটা মই বস্তু এটা ৰখাই পিনে গুলি কৰিব দিব পাৰিবা নেকি তোমালোকে প্ৰথম দিনাই নোৱাৰা নহয় তোমালোকে AK-47টো চলাবৰ কাৰণে তোমালোকক এটা নিৰ্দিষ্ট নলেজ লাগিব ন কেনেকৈ তোমালোকে কি কৰিব লাগিব জানিব লাগিব ঠিক তেনেকুৱা ধৰণৰ ষ্টাডি বস্তুটো এনেকুৱাই মানে তুমি যদি পঢ়াৰ টেকনিকবিলাক নাজানা তুমি এদিন দুদিন বাদ দিয়া তুমি কি বুলি কয় বছৰো যদি পঢ়াৰ টেকনিক নজনাকৈ কিতাপৰ টেবুলখনত এনেই বহি থাকা তেতিয়া কিন্তু তোমালোকৰ কোনো ধৰণৰ তাত পজিটিভ ইম্পেক্ট নপৰিব গতিকে যিমান পাৰে সিমান পদ্ধতিবিলাক শিকিবা আৰু যিসকল ছাত্ৰ বন্ধুৱে আমাৰ ফালৰ পৰা ক্লাছ কৰি আছে আমি তোমালোকক যিখিনি কাম কৰিব কওঁ যিখিনি যেনেকৈ ফ'ল' কৰিব কৰোঁ সেইখিনি কৰিবা ধুনীয়াকৈ তোমালোকে পাছ কৰি যাবা ঠিক আছে থেংক ইউ ছ' মাছ কিবা বুজি নোপোৱাকৈ থাকিলে যদি এইটো আমাৰ হোৱাটছএপ নম্বৰ আমাক জনাবা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় কৰিম থেংক ইউ